সুপ্ৰভাত। মংগলদৈৰ পৰা মই মিনতী গোস্বামী। কৰ্ণাটক মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ আৰু জোনাকলৈ শুভকামনা জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম নৱবৰ্ষ 2025। কুঁৱলীৰ মহাচ্ছন্ন আবেলিৰে চেনেহৰ চকুলো, শীতৰ সাজবেলা বুঢ়ী আইৰ মুখৰ সাধু, দেউতাৰ বিৰালিত চপাই অনা মাগুৰী লতাশালীৰ ডাঙৰিবোৰ, মনোমোহা ঘৰটি আইৰ মোৰ। সৰুকণ ধনহঁতৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট, কত যে পৰিকল্পনা বহি বহি জুহালত। নতুন বছৰ উৎসাহৰ ঢল, সন্মুখত ভোগালী সাজিব লাগিব মেজি, ওলাই আহিছে সমনীয়াৰ দল। এয়াই নতুন বছৰৰ ধাৰাবাহিকতা বিগত দিনৰ। আজি নতুন বছৰ আহে টিভি চেনেলত, 5 ষ্টাৰ হোটেলত নিউ ইয়েৰ পাৰ্টি, বিলাসী নৰলোকৰ নিহীন খবৰ আহে পিছদিনাৰ বাতৰি কাকত ভৰি। নতুন বছৰ নাহে কমাৰ কুমাৰ শ্ৰমিক মহেশ মন্টুহঁতৰ জুপুৰি পজাত, নতুন বছৰ নাহে দুৰ্গা দিদিহঁতৰ উৰুষা পজাত, নতুন বছৰ নাহে চেৰেং চাপৰিৰ কানুৰিনুহঁতৰ বিয়লিব খোজা চুৱেটাৰ ঠেটুৱৈ ধৰা জাৰত, নতুন বছৰ নাহে কলামণি কাইহঁতৰ বানে ধোৱা পথাৰত। সেয়েহে আজি জনাব খুজিছোঁ ৰজা আৰু ৰাইজক, নতুন বছৰ আহক, জনজীৱনৰ আহে আহে জীয়াই থকাৰ আশাৰ ৰেঙনি, বৈ আহক ভৱিষ্যতৰ জীয়া জীৱনৰ নদী। ধন্যবাদ। নৱবৰ্ষৰ শুভেচ্ছাৰে মিনতী গোস্বামী, মংগলদৈ 1 নম্বৰ।